এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ব্ৰিক ব্ৰেকিং নিউজ। আপোনালোকক এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা গৰম খবৰ। যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আকৌ জনাইছোঁ, যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এটি শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। যোৰহাট মেডিকেলত এতিয়া এটি শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি। এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মাকৰ মতে খেলি থকা কণমানিজনীৰ নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই মৃত্যুৰ অভিযোগ। আমি আকৌ জনাইছোঁ, কণমানিজনীৰ এটা বেজী নাৰ্ছে দিয়াৰ পাছতেই মৃত্যু হোৱাৰ অভিযোগ কৰিছে মাকে। যোৰহাট মেডিকেল কলেজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত যোৰহাট মেডিকেল কলেজত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কালিলৈ শিশুটিৰ জন্মদিন পালন কৰাৰ কথা আছিল। কিন্তু জন্মদিনৰ এটা দিনৰ আগতেই এগৰাকী নাৰ্ছে বেজী দিয়াৰ পাছতেই মৃত্যুৰ অভিযোগ তুলিছে কণমানিজনীৰ মাকে। কণমানিজনীৰ মাকৰ মতে খেলি থকা কণমানিজনীক নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই মৃত্যুৰ অভিযোগ। জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব। মোৰ ছোৱালী ফূৰ্তিত আছিলে, সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে। বেজী মোৰ ছোৱালীজনী বহুত সৰু ছোৱালী আছিলে, সেইটো বহুত মৰম লগা আছিলে। এনি টাইম হাঁহি থাকে, নাচি থাকে, ৰাতিপুৱালৈকে বেলেগৰ লগত কিবা কণমানিজনীৰ মাকৰ মতে খেলি থকা কণমানিজনীক নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই মৃত্যুৰ অভিযোগ। মৃত্যু ঘটিছে। কালিলৈ শিশুটিৰ জন্মদিন পালন কৰাৰ কথা আছিল। মাকৰ কান্দোনত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ। মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত মাকৰ কান্দোন। যোৰহাট মেডিকেল কলেজত এই দৃশ্য। যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আকৌ জনাইছোঁ, যোৰহাট মেডিকেল কলেজত এটি শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী নাৰ্ছে এটা বেজী দি এগৰাকী কণমানিৰ মৃত্যু হৈ পৰিছে বুলি অভিযোগ জনাইছে মাকে। মাকৰ মতে খেলি থকা কণমানিজনীক নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই মৃত্যু ঘটিছে, এই অভিযোগ মাকৰ। কালিলৈ শিশুটিৰ জন্মদিন পালন কৰাৰ কথা আছিল। মাকৰ কান্দোনত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ। যোৰহাট মেডিকেল কলেজত এটি শিশুৰ মৃত্যুক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আকৌ জনাইছোঁ, যোৰহাট মেডিকেল কলেজত এটি শিশুৰ মৃত্যুক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মাকৰ কান্দোনত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ। মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষালৈ নিয়াৰ সময়ত মাকে কান্দোনত ভাঙি পৰিছে। এক বহুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
লিখি দিবা বেমাৰীটো ভাল কৰাটো কৰিব লাগিব বাকীখিনি ল'বলৈ সিহঁতি বাহিৰত বিক্ৰী কৰে নাৰ্ছে বেছি দিছিলে তেখেতৰ নামটো জানে নেকি? নামটো নাজানো মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে সিহঁতি কোনে পলুৱাই দিছে চবে পলুৱাই দিলে মিলি আৰু যোনটো বেছি দিছে বেছিটো লুকুৱাই দিলে নাই দেখুৱা কি বেছি দিছে মোৰ ছোৱালীজনীক মাৰি কোনে লুকুৱাই দিছে ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনী যোনটো বেছি দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে কোন ডক্টৰে চাই আছিলে এইটো কওকচোন আপুনি নাম কোৱা নাই সি মোৰ ছোৱালীজনীক মাৰি পেলালে বেছি দি মাৰি পেলালে মোৰ ছোৱালীজনী মাৰি পেলালে বেছি দি কিমান সময়ত বেজিটো দিছিলে আপোনাৰ দুপৰীয়া দিছিলে আজি ৰাতিপুৱা দিছিলে ৰাতি বেজি দি দিয়াৰ পিছত কিমান দেৰি পিছত বেজি দিয়াৰ লগে লগে হিলি এনেকে পৰি দিলে আপোনাৰ কথাটো জনাইছিলে নাই তেতিয়া জনাইছিলে নাই একো জনোৱা নাই ধৰি লৈ তালে খুব তাই নাচিছে নচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই আছো দুখ পাবা তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলো বোলে গাখীৰ অকণ দিয়া নাচজনী আহিলে বোলে বেজি দিব লাগে আপুনি ওলাই দিয়ক এজনে তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী আধা সময়তে ৰঙা কৰি হিলি কৰি গুচি গ'ল কৰি মাত বোল নাই সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফি থৈ দিলে একো জিৰ নাই ভিতৰলৈ লৈ দৌৰিলে এতিয়া আমাক সোমাব নিদিয়ে নাৰ্ছজনী সুধিছো ডক্টৰটোক সুধিলে নাৰ্ছজনী এতিয়া লুকুৱাই দিলে যিজনে ইনজেকশ্যন দিছিলে চিলিপ এখন দিছিলে তাৰপিছত আজি 4 দিন হ'ল আজি ভাল হৈ গ'ল ৰিলিজ হোৱাই নাই কিন্তু আই চি পৰা উলিয়ালে হঠাৎ অকল জ্বৰ জ্বৰটো ভাল হৈ গ'ল বেজীটো লুকুৱাই দিলে কাগজ জ্বৰ হৈছিলে বচাব নোৱাৰো আমি চেষ্টা কৰিছো কিন্তু ছোৱালী ৰঙা হৈ গ'ল ইনজেকশ্যনটো লুকুৱাই দিছে ডক্টৰে ডিঙি পেলাই দিলে মোৰ ছোৱালীয়ে কি বেজি দিলে লুকুৱাই দিলে বেজিটো লুকুৱাই দিলে নাৰ্ছ পলাই দিলে ক'ত পলাই দিলে নাৰ্ছ পলাই দিলে কাইলৈ জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব মোৰ ছোৱালী ফূৰ্তিত আছিলে সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে বেজী মোৰ ছোৱালীজনী বহুত সৰু ছোৱালী আছিলে মোৰ বেটো বহুত মৰম লগা আছিলে এনি টাইম হাঁহি থাকে নাচি থাকে ৰাতিপুৱালৈকে বেলেগৰ লগত কিবা সমগ্ৰ ঘটনাৰ সম্পৰ্কে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ সংবাদমেলৰ আগত মত প্ৰকাশ কৰে এইদৰে মেজিষ্ট্ৰেট আহিছিলে পুলিচৰ বিষয়ববীয়াসকল আহিছিলে তো প্ৰথম কথা এইটোতো কিয় এখেতে খালি এটা কথা জনাওঁ যে যোৱা মাহতো জুনত আপোনাৰ ইয়াতে ভৰ্তি হৈ ছুটি হৈ গৈছিলে কি আই চি ইউতে অলপ ফেব্ৰুৱাৰীত কনফাৰেঞ্চৰ বুলি কৈ আছিলে তো বাকী এইখিনি চাই লওক কিন্তু মই এনকুৱাৰী কমিটি দিছোঁ এনকুৱাৰী কমিটি অহাতে মই এনেধৰণৰ ঘটনা কিন্তু পূৰ্বেও ঘটি আছে আচলতে ইয়াত বাচ্চা ঢুকাই তাৰপিছত উত্তপ্ত পৰিস্থিতি হয় তাৰপিছত ইয়াত আপোনালোকৰ নিৰাপত্তা যিখিনি চিকিউৰিটি গাৰ্ড থাকে তেওঁলোকৰ মিছবিহেভৰ এটা অভিযোগ উত্থাপন কৰিছে কি ক'ব গোটেই বিষয়টো মিছবিহেভ মই এইটো না বুলি নকওঁ যেতিয়া হয় মই যেতিয়া মোক কোনোবাই সেই মানে অভিযোগ দিয়ে মই লগে লগে তেখেতক মাতি আনি মই যিখিনি ক'ব লাগে কি কৰিব লাগে সেই কৰোঁ
এতিয়া বেবী কিন্তু আৰু এটা কথা মই আৰু এটা কথা আপোনালোকে এইটো ঠিক আছে মই আপোনালোকক আৰু এটা অনুৰোধ কৰিছোঁ যে চাব এতিয়া তেখেতলোকে মই বুজি পাওঁ এনেকুৱা এটা হ'লে মানে কেনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল ইছ্যু হয় ইম'চনেল ইছ্যু হয় মই বুজি পাওঁ চবক যাৰ ঘৰত কিন্তু হস্পিটেল ভাঙি দিছে গোটেই আপুনি চাব তাত কিন্তু তাত কিন্তু বহুতকেইটা বাচ্ছা আছে এতিয়া যেতিয়া সেইটো গোটেই এচি এৰি হয় এতিয়া সেইটো কাৰণে গোটেই গ্লাছ ভাঙি চন্দ বিচন্দ কৰি দিছে সেইসকল ৰোগী এতিয়া কেনেকৈ কি হ'ব এতিয়া আমি লগালগ আমি ব্যৱস্থা লৈছোঁ কৰিব এতিয়া কিন্তু সেইটোতো খালি ক'ব যাতে কিবা থাকিলে আমি আছোঁ আহকচোন মই ৰাতিপুৱা আহি ঢুকুৱাওঁতে মই কৈ গৈছোঁ আহি বুজাই গৈছোঁ আহিছোঁ মই যেতিয়া গম পাইছোঁ যে চিৰিয়াছ হৈছোঁ ৰাতিপুৱা মই আহিছোঁ নিজে আহিছোঁ আহি মই কথা পাতিছিলোঁ কিন্তু এনেকৈ হস্পিটেলৰ বস্তু ভাঙাটো কাৰ লোকচান হ'ল এতিয়া ক্ষতি কৰিছে ক্ষতি আপোনালোকে দেখি গম পাব আই চি ইউ গোটেই গ্লাছ ভাঙি দিছে এটা গোটেই বাচ্ছাবিলাক আছে তেনেকৈ যদি থাকে এতিয়া আই চি ইউত চব এ চি থাকে আপোনালোকে জানে চব আই চি ইউতে এ চি থাকে এ চি কাম নকৰিব এতিয়া মানে ইনফেণ্ট বাচ্চা থকা আই চি ইউ গ্লাছ পিকুত য'ত হয় তাতে ভাঙিছে গোটেই এইটোতো বেয়া কথা বাৰু মই মোৰ চাওক মোৰ পৰা মই চাওক এতিয়া ঢুকাইছে এইটো আমি বহুত দুখিত ইয়াৰ মই যি কৰোঁ মই এনকুৱাৰী কমিটি দিম আৰু মই যদি কিবা কাৰোবাক গাফিলি দিব মই চাম কিন্তু এইটোতো নহয় এনেকৈ ভাঙি দিয়া কথাটো গ্লাছ এতিয়া মই গৈ আছোঁ কৰিবলৈ ৰেডি কৰিছোঁ চিকিউৰিটিকো মাৰিছে আৰু পুলিচকো দুইজনক কৰিছে মই যিটো গম পাইছোঁ হয় কৰিছে কিন্তু এটা কথা দেই এইটো ঠিক কিবা যদি চাওক গণ্ডগোল হ'ব পাৰে ভুল হ'ব পাৰে আমি আছোঁ তাত চাম এইটো গাফিলিটো কোনো কাৰণে সহ্য কৰা নহ'ব কিন্তু এনেকৈ ভাঙাটো কিন্তু আপোনালোক চাব কিন্তু আপোনাক ৰিকুৱেষ্ট কৰিছোঁ মই এইটো এফ আই আৰ দিব গৈ আছোঁ নহয় এনেকুৱা ভাঙাটো ভাল কথা নহয় ন আমি প্ৰিন্সিপাল আছে ছুপাৰিণ্ট আছে ডেপুটি কমপ্লেইন দিয়ক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কমপ্লেইন দিয়ক ভাঙি কিয় দিব লাগে এনেধৰণৰ ঘটনা কোনো হৈ থাকে কিন্তু আপুনি কি আহ্বান জনাব আচলতে নহয় মই এটা কথা বুজি পাব লাগে যে হস্পিটেল ভাঙাটো সমস্যা সমাধান নহয় আমি হস্পিটেল কেনেকৈ ঠিক এনেকৈ হৈ থাকিলে যোৰহাট মেডিকেল কলেজ এনেকৈয়ে থাকি যাব পিছলৈও এয়া ভাঙি দিছে কোনোবা আমি মেৰামতি কৰিছোঁ আজি কাইলৈ ভাঙিব আকৌ মেৰামতি এইবিলাক সোমাই গ'লে পিছত নহ'ব মই সেইটোৱে কৈছোঁ মই মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো যাতে চাই আপোনালোকে যদি এইটো মই কৈছোঁ লগত এনেকুৱা নহয় যে যদি কিবা ভুল হৈছে কাৰোবাৰ সেইটো আমি চাম আছোঁ আমি আছোঁ হয় 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 এতিয়া হ'ব এইটো কমপ্লেক্স চিজাৰ এইটো আগতেও আছিলে তেখেতৰ হৈয়ে থাকে মাজে মাজে আহি থাকে আৰু যোৱা আপোনাৰ 10 তাৰিখে ভৰ্তি হয় জুনৰ 16 তাৰিখে ইয়াৰ পৰা ৰিলিজ হৈ গৈছিলে আই চি ইউৰ পৰা আৰু যিটো ইনজেকশ্যনৰ কথা কৈ আছে সেইটো ক'বলৈ দিগদাৰ হয় সেইটো মই সেইকাৰণে এনকুৱাৰী কম দিছোঁ তেখেতলোকে হ'ব হ'লে আমি জনাব পাৰিম আৰু এটা কথা সোধোঁ আপোনাক ইয়াতে বহুত পেচেণ্টে লগত মানে চুৰি তাৰপিছত কাঁচি বা তেনেকুৱা ধৰণৰ আছে লৈ আহে কিমানমান ৰিকভাৰ হ'ব ডেইলি বহুত যথেষ্টখিনি আছে এতিয়া চাওক এইটো এম চি এছ বিল্ডিং ইয়াত ল'ৰা শিশু জন্ম হয় ইয়াত চুৰি কাঁচি আনিবলৈ কি দৰকাৰ আছে আমিতো থানাত জনাইছোঁ দিছোঁ অলৰেডি কিমানমান ৰিকভাৰী হৈছে বহুত যথেষ্টখিনি আছে মই একজেক্ট ফিগাৰটো ক'ব নোৱাৰোঁ কিন্তু আছে আপোনাৰ 30-40টো হ'বই ইয়াত বিশ্বাস কৰিব মানুহে মন লৈ আহে বনাই কৰে চিকিউৰিটি এনেকুৱা কামত দৌৰিবলগীয়া হয় বিচাৰি ফুৰিবলগীয়া হয় আহি গণ্ডগোল কৰে এইটো হ'ব এফালে আকৌ যোৰহাটৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং